লুৰিণজ্যোতি গগৈক শ্বেতপত্ৰৰ প্ৰয়োজন তেওঁ বাৰে বাৰে শ্বেতপত্ৰ বিচাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী জনাইছে কনচাৰ্ট ইকনমি সম্পৰ্কে তেওঁক শ্বেতপত্ৰৰ প্ৰয়োজন এতিয়া আমাৰ প্ৰশ্ন এতিয়া আমি প্ৰত্যাহ্বান জনাইছো লুৰিণজ্যোতি গগৈক তেওঁ এখন শ্বেতপত্ৰ দিয়ক 1979 চনৰ পৰা 85 চনলৈকে 6 বছৰীয়া অসম আন্দোলনত 860 গৰাকী তেজাল অসমীয়া যুৱকক গুলিয়াই হত্যা কৰিছিল তেতিয়াৰ কংগ্ৰেছ চৰকাৰে বিদেশী বহিষ্কাৰ আন্দোলনত এইসকল যুৱক যুৱতী জড়িত হোৱাৰ কাৰণে এতিয়া আমাৰ প্ৰশ্ন যে সেই কংগ্ৰেছৰ লগত 860 গৰাকী তেজাল অসমীয়া যুৱকক গুলিয়াই হত্যা কৰা কংগ্ৰেছৰ সৈতে অসম জাতীয় পৰিষদে কি যুক্তিত মিত্ৰতা কৰিবলৈ গৈছে আৰু ইয়াৰ পৰা অসম আৰু অসমীয়া কি ধৰণে লাভান্বিত হ'ব সেই সম্পৰ্কে এখন শ্বেতপত্ৰ লুৰিণজ্যোতি গগৈয়ে দাখিল কৰক এয়া আমাৰ প্ৰত্যাহ্বান এয়া আমাৰ তেওঁৰ ওচৰত দাবী দিলীপ শৰ্মা মানে এইটো আমাৰ বিৰোধী এজেণ্ট আছিল মানে আমি বিৰোধী তেওঁ যেতিয়া টিএমচিত আছিল হিমন্ত বিশ্বৰ এজেণ্টহে তেওঁ আচলতে এজেণ্ট হিচাপে কাম কৰিছিল যেতিয়া এই নীলা হিয়ালৰ ৰূপটো ওলাই গ'ল তাৰপাছত তেওঁ নিৰ্দিষ্ট জেগালৈ গুচি গ'ল বিজেপিলৈ গ'ল যি আচলতে যিজন মানুহে বিজেপি যাক কোৱা হয় নিতুদাই কোৱাৰ নিচিনাকৈ যে নতুন ধুবাই যেতিয়া কাপোৰ ধুৱে তেতিয়া মানে নীল বেছি হৈ যায় এওঁনো তেনেকুৱা শ্বেতপত্ৰ বিচাৰিব লাগে কাক আৰু বিচাৰিছে কাক মুখ্যমন্ত্ৰীক বিচাৰিবলৈ সাহস নাই লুৰিণজ্যোতি গগৈ যিজনে আচলতে আজিৰ তাৰিখত শ্বেতপত্ৰ মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিছে এওঁ আকৌ এই এজেণ্টটোৱে কি কৰিছে লুৰিণজ্যোতি গগৈৰ পৰা শ্বেতপত্ৰ বিচাৰিছে লুৰিণজ্যোতি গগৈ আজিৰ তাৰিখত চৰকাৰত আছে নেকি সেই সামান্য জ্ঞানকণো নথকা এই দিলীপ শৰ্মা বোলাটোক অলপ অধ্যয়ন কৰি কিতাপ পত্ৰ পঢ়ি যে কেনেকৈ চৰকাৰ চলে কেনেকৈ কাৰ পৰা কি ধৰণৰ বস্তু বিচাৰিব লাগে মানে দাবী কৰিব লাগে সেই কথাবোৰ বুজি পোৱা ভাল মই ভাবিছোঁ এইবিলাক মানুহ আচলতে এজেণ্ট হিচাপে আছিল আৰু এজেণ্টৰ কাম এজেণ্টে আৰু নীলা হিয়াল হৈ আছিল বিৰোধীত তাৰপাছত যেতিয়া স্বৰূপটো ওলালে তেওঁ ইয়াৰ পৰা পলাবলৈ বাধ্য হ'ল